গৌৰৱ গগৈ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে সেয়া কিমান দূৰ সঁচা, কিমান দূৰ প্ৰাসংগিক, কিমান দূৰ তদন্তৰ বাবে ঠিক ঠাক হ'ব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে এই সন্দৰ্ভত মুখ খুলিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই প্ৰসংগত কি ক'লে সেয়া শুনাব বিচাৰিছোঁ। আজি আপোনালোকে সকলোৱে সংবাদমেল চাইছে। চোৱাৰ পাছত আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত তেওঁ যেনেধৰণে কৈছিলে যে বহুত তথ্য প্ৰমাণ দিব আৰু সাংঘাতিক এটা তেওঁ বিষয় ৰাইজৰ আগত উত্থাপন কৰিব, কিন্তু দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ ঠেলিব লগা এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু আগৰ পৰাই কৈছিলোঁ যে এইটো বিষয় তেওঁ ইচ্ছাকৃতভাৱে এই বিষয়ত তেওঁ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বহুদিনৰ পৰা তেওঁ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই গোটেই বিষয়টোত আচলতে একো যে নাছিলে, তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰীগৰাকীৰ মিছা এটা বাৰ্তাৰ পাছতেই এই গোটেই বিষয়টোৰ যোগেদি মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল। তেওঁৰ সেইগৰাকী কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী তেওঁ দিয়া মিছা তথ্য যোগান ধৰাৰ পিছত দেখা পালে যে গোটেই বিষয়টোত একো নাই। কাৰণ এনেকুৱা ধৰণৰ বিষয় থাকিলে কেন্দ্ৰীয় চৰকাৰ সকলো ধৰণৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী য'ত সংসদৰ মজিয়াত বহি থাকে, য'ত এগৰাকী যাৰ বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিবোৰ কথা কৈ আছে, তেওঁ সংসদৰ উপদলপতি ডেপুটি লিডাৰ, তেওঁ সংসদত বহি থকাৰ পাছত তেওঁৰ কাষত গৃহমন্ত্ৰী, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত জড়িত থকা মন্ত্ৰী বা সকলো ধৰণৰ ইণ্টেলিজেঞ্চ ইয়াৰ লগত জড়িত হৈ থকাৰ পাছতো কোনো ধৰণৰ বিষয়ে তেওঁলোকে কেতিয়াও প্ৰশ্ন উত্থাপন কৰা নাই। এগৰাকী মুখ্যমন্ত্ৰী, ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী, তেওঁ ইমান এটা চিৰিয়াছ এলিগেশ্যন আনিছে, ইমান এটা গুৰুত্বপূৰ্ণ, য'ত ৰাষ্ট্ৰৰ নিৰাপত্তা, ৰাষ্ট্ৰৰ ভৱিষ্যত, ৰাষ্ট্ৰৰ গোটেই আভ্যন্তৰীণ যিটো নিৰাপত্তাজনিত যিটো বিষয়, তাত সংকটত থকা এটা বিষয় দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কাৰো কোনো কাণ হাৰ নাই। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে, ৰাইজে ভাবিছে আজিৰ দিনটোত এইটো কথাটো প্ৰমাণ হৈ গ'ল যে এইটো আচলতে মুখ্যমন্ত্ৰী অতদিনে প্ৰলাপ বকি আছে। আজিৰ পিছত গৌৰৱ গগৈ ৰাজনৈতিক ক্ষেত্ৰত কি প্ৰভাৱ পৰিব? মানে এই বিষয়টো মইতো ভাবো আগৰ পৰাই মই কৈ আহিছিলোঁ, এইটো কোনো প্ৰভাৱ পৰিব লগা বিষয়ে নহয়। কিছুমান গিমিক সৃষ্টি কৰা, কিছুমান মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয় মুখ্যমন্ত্ৰীয়ে এনেকে এৰি দিয়ে, এৰি চাই যে জনতাৰ মানে ক্ৰিয়া প্ৰতিক্ৰিয়া কি আছে। তাৰ পাছত তেওঁ সেইটো যেতিয়া দেখে যে এইটো একো কাম দিয়া নাই, নতুন এটা নেৰেটিভ, মানে এতিয়া তাৰিখ দিওঁতে আজি ওলাই পৰিলে, জুলুঙাৰ মেকুৰীটো ওলাই পৰিলে যে ইয়াত একোৱে নাই। কেতিয়াবা খালী বাকচৰ বেছি শব্দ হয় যে, সেইটোৱে হৈছে আজি মুখ্যমন্ত্ৰী। কেতিয়াবা ফটা ঢোল বেছিকে বাজে যে, এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে, একো নহয়। আৰু মইতো আগতে কৈছিলোঁ, মোৰ একেবাৰে আত্মবিশ্বাসেৰে কৈছিলোঁ, এইটো সৰ্বসাধাৰণ ৰাইজক মিছাকে এটা টুপি পিন্ধাব খুজিছে, বিভ্ৰান্তি কৰিব খুজিছে। মানুহৰ মানে দেখিছে যে অসমত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এটা শক্তিশালী এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে ইয়াৰ লগত জড়িত হৈ থকা যিসকল নেতা, যিসকল ব্যক্তি আছে, তেওঁলোকৰ যিমান পাৰি এছাচিনেশ্যন, মানে চৰিত্ৰ হনন কৰা, বা তেওঁলোকক বিভিন্ন ধৰণৰ এনেকুৱা ফলছ এলিগেশ্যন, মিছা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁলোকক মেলাইন কৰিবৰ কাৰণে, তেওঁলোকৰ ব্যক্তিত্বটো, তেওঁলোকৰ গোটেই কথা বতৰাবোৰ নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এইবোৰ এনেকুৱা ধৰণৰ যিবোৰ তেওঁক মানে কূটকৌশলৰ আশ্ৰয় লৈছে, এইবোৰে কোনো কাৰণতে এইবাৰ বিজেপিক উৎখাত কৰাৰ যিটো আমাৰ সকলোৰে যাত্ৰা, এইটোক বাধা দিব নোৱাৰে। কংগ্ৰেছ নেতা ভূপেন বৰা আৰু মীৰা বৰঠাকুৰক কেন্দ্ৰ কৰি অশ্লীলতাৰ যি ৰাজনীতি ভিডিঅ' এটা কেন্দ্ৰ কৰি সামাজিক ক্ষেত্ৰত কি প্ৰভাৱ পৰিছে? এইটো শেহতীয়াকে দেখিছো যে ৰাজনৈতিক গোটেই ক্ষেত্ৰখন অতি পাতল, একেবাৰে স্থূল, আৰু যিটো ৰাজনৈতিক সংস্কৃতি, এই সংস্কৃতিক খুব বেয়া এটা দিশলৈ লৈ যাবলৈ চৰকাৰৰ ফালৰ পৰা চেষ্টা কৰা হৈছে। বিশেষকে শেহতীয়াকে যিবোৰ বিজেপিৰ ফালৰ পৰা কংগ্ৰেছে কৰি থকা যাত্ৰাবোৰত যেনেধৰণে বাধা দিয়া হৈছে, যেনেধৰণে মাৰপিট কৰা হৈছে, এইবোৰ কোনো ধৰণৰ সাংস্কৃতিক মানে ভাল সাংস্কৃতিক যিটো ৰাজনৈতিক যিটো সংস্কৃতি আছে, এই সংস্কৃতিৰ কেতিয়াও প্ৰতিফলন নহয়। আৰু অসমৰ মানুহৰ যিটো সাংস্কৃতিক ঐতিহ্য আছে, পৰম্পৰা আছে, তাৰো বিৰোধী। এটা সময়ত বিমলা প্ৰসাদ চলিহাৰ জীপ গাড়ীত খগেন বৰবৰুৱাই একেলগে উঠি নিৰ্বাচনী সভা কৰিবলৈ গৈছিল।
এটা সময়ত কিছুমান বিধানসভা সমষ্টিত আনকি শৰৎ শইকীয়াৰ দেউতাকে যেতিয়া কংগ্ৰেছ কৰিছিলে, শৰৎ শইকীয়াই নিজে ছাত্ৰ সন্থাৰ জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে, তেওঁৰ ঘৰতো ঘৰ ঘেৰাও কৰি প্ৰতিবাদ কৰিছিলে। এইটো আছিলে গণতান্ত্ৰিক পৰিৱেশ। এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে, গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা নষ্ট কৰি পাতল স্থূল কথা, বেয়া অশ্লীল কথা বতৰাৰ সমাহাৰ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে চেষ্টা কৰা হৈছে। এইটো কেতিয়াও কোনো কাৰণতে ভাল কথা নহয়। আমি বিচাৰো এটা গুণগত ৰাজনীতি হওক, সুস্থ ডিবেট হওক, কি কৰিছে কি নাই কৰা তথ্য পাতি লৈ বহিম। ভয় কৰে কিয়? কি কৰিলে কি নাই, কিমান প্ৰতিশ্ৰুতি দিলে, কিমান কাম কৰিলে, অসম চুক্তি ৰূপায়ণ হ'ল নে নাই হোৱা, 6 নম্বৰ দফাৰ কাৰ্যকৰী হ'ল নে নাই হোৱা, কিমান বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিলে, এই গোটেই কথা বতৰাবোৰ, বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিলে নে, দিয়া প্ৰতিশ্ৰুতি মতে কি কৰিলে, ইমান পুখুৰী খালিম বুলি কৈছিলে, পুখুৰী খনাৰ পাছত আমাৰ বানপানী কমিলে নে নাই কমা, কিমান নিবনুৱা তেওঁলোকে চাকৰি বাকৰি দিলে, তথ্য সহকাৰে বহিম। আহক, এইটো কিয় ভয় কৰে? যদি কাম কৰিছে ভয় কৰিব লগা কি কথা আছে? তাৰ কাৰণে এটা অতি নেতিবাচক পাতল স্থূল অসমীয়া সংস্কৃতিৰ লগত নথকা কথা, এটা বজৰুৱা ৰাজনৈতিক সংস্কৃতি আমদানি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। ইয়াৰ মই দুৰ্ঘুৰ বিৰোধী। আৰু মই ক'ব খোজো যে এনেকুৱা ধৰণৰ উদ্দেশ্য প্ৰণোদিত, ন্যস্ত স্বাৰ্থৰ জড়িত নেতিবাচক কোনো কথাই জনগণৰ ওপৰত প্ৰভাৱ নাপায়।